বানৰ পিছত এইবাৰ খহনীয়াই নিদ্ৰা হৰিছে হাইলাকান্দিৰ বহু পৰিয়ালৰ কাটাখাল নৈৰ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহ কাটলিচেৰাৰ মহম্মদপুৰত গৃহহাৰা হ'ল ৭টাকৈ পৰিয়াল এলেকাটোত থকা আন বহুকেইটা পৰিয়ালৰ প্ৰতিও ভাবুকি আনিছে কাটাখালৰ খহনীয়াই নদীত ঘৰবাৰী হেৰুৱাই বিদ্যালয়ত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে পৰিয়ালকেইটা অঞ্চলটোত খহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা জলসম্পদ বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ খহনীয়াগ্ৰস্তৰ আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক অৰূপ সেনে হয় গৰাকৰণীয়াৰ কালৰূপ ধাৰণ কৰিছে হাইলাকান্দি জিলাত আৰু এই গৰাকৰণীয়াৰ কালৰূপত ঘৰবাৰী এৰি এখন বিদ্যালয় আশ্ৰয় ল'ব লগা হৈছে হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টিৰ মহম্মদপুৰ গাঁৱত আমি এই কথা কিয় কৈছোঁ যে যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ আছিলে তাৰ ফলত দেখা গৈছে বানপানী হৈছিলে আৰু তাৰ ফলত এই কাটাখাল নৈৰ গৰাকৰণীয়াই মহম্মদপুৰ গাঁৱৰ ৭খন পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে আৰু যাৰ ফলত তেওঁলোকে এতিয়া ঘৰবাৰী এৰি তেওঁলোকে এখন স্থানীয় বিদ্যালয়ত গৈ আশ্ৰয় ল'ব লগা হৈছে আৰু আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ আমাৰ সহযোগীক অনুৰোধ কৰি আছোঁ যে কেনেদৰে এই কাটাখাল নৈৰ গৰাকৰণীয়াৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰিছে আৰু এই গৰাকৰণীয়াৰ ফলত এই গাঁৱৰ ৭খন পৰিয়ালৰ ঘৰ এতিয়া সম্পূৰ্ণভাৱে নৈৰ বুকুত জাহ গৈছে আৰু কেইবাখন ঘৰ আছে যদিও যিকোনো সময়ত তেওঁলোকৰ ঘৰ নৈৰ বুকুত জাহ যাব বুলি তেওঁলোকে আশংকা কৰিছে আৰু যাৰ ফলত তেওঁলোকে ঘৰ এৰি বাসগৃহ এৰি তেওঁলোকে স্থানীয় বিদ্যালয়ত গৈ আশ্ৰয় ল'ব লগা হৈছে আৰু যদিও কিন্তু হাইলাকান্দি জিলাৰ জলসম্পদ বিভাগ আছে এই জলসম্পদ বিভাগৰ ফালৰ পৰা এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকৰ যাৰ ফলত ইয়াৰ যি স্থানীয় ৰাইজ আছে আৰু দল সংগঠন আছে তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে আৰু আমাৰ লগত ইয়াৰ স্থানীয় ৰাইজ আছে আৰু দল সংগঠন লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা হৈছে ঘটনাটো আৰু এতিয়ালৈকে জলসম্পদ বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব চাওক এতিয়ালৈকে জলসম্পদ বিভাগৰ এজন আধিকাৰিক স্পটত অহা নাই চাওক এই যেতিয়া খহনীয়া দেখাইছিলে স্থানীয় যিবিলাক ভুক্তভোগী ৰাইজ আছিলে এই ৰাইজবিলাকে সকলোৱে হাইলাকান্দিৰ ডিচি ছাৰক জনাইছিলে ৱাটাৰ ৰিচোৰ্চৰ যিকেইজন আধিকাৰিক আছে সকলোক জনাইছিলে টেম্পৰাৰী প্ৰটেকশ্যন হওক নহ'লে স্থায়ী প্ৰটেকশ্যনৰ ইমিডিয়েট ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে কিন্তু ডিপাৰ্টমেণ্টে কৰ্ণপাত মানে ভালকৈ কৰ্ণপাতো কৰা নাই তাৰপিছত এইটো লৈ স্থানীয় ৰাইজে মানে প্ৰতিবাদ কৰিছিলে প্ৰতিবাদৰ কৰ্ণপাত কোনো কৰা নাই আজি চাওক ৭টা পৰিয়াল অলৰেডি ডেষ্ট্ৰয় হৈ গৈছে নৈৰ বুকত গৈছে অলৰেডি গৈছে এতিয়া অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে আজি আপোনালোকৰ জৰিয়তে মানৱিক আপোনালোকৰ জৰিয়তে মানৱিক দৃষ্টিৰে এইবিলাক ৰাইজক দেখাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আছোঁ মানৱীয় আবেদন জনাই আছোঁ আপোনালোকৰ জৰিয়তে কিয়নো এতিয়া যি ৭ পৰিয়াল অৰূপ সেন প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।